নমস্কাৰ ষ্টুডিঅ'ৰ মজিয়াত মই মিনহাস লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ শিৱসাগৰৰ পৰিস্থিতিৰ প্ৰতি ইতিমধ্যে সচেতন হৈছে শিৱসাগৰ আৰক্ষী আৰু ইতিমধ্যে চিন্তিত হৈ পৰিছে এক প্ৰকাৰে শিৱসাগৰ আৰক্ষী আৰু যাৰ বাবে ইতিমধ্যে আজি শিৱসাগৰৰ ৰাজপথৰ মাজমজিয়াৰে এনেদৰে ৰোড মাৰ্চ কৰিছে আৰক্ষী প্ৰশাসনে আৰু ইতিমধ্যে শিৱসাগৰ জিলা আৰক্ষী তথা আৰক্ষী প্ৰশাসন এনেদৰে ৰোড মাৰ্চ কৰা পৰিলক্ষিত হৈছে শিৱসাগৰৰ শেহতীয়া পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ পৰিছে আৰক্ষী প্ৰশাসন যাতে কোনো ধৰণৰ ঘটনা সংঘটিত হ'ব নোৱাৰে কোনো ধৰণৰ অনাকাংক্ষিত ঘটনা যাতে সংঘটিত হ'ব নোৱাৰে তাৰ বাবে সচেতন হৈ পৰিছে শিৱসাগৰ আৰক্ষী লগতে ৰাইজৰ প্ৰত্যেকজন ৰাইজৰ অভাৱ অভিযোগ বুজ ল'বৰ কাৰণে চেষ্টা কৰিছে শিৱসাগৰ আৰক্ষীয়ে নগৰৰ মাজমজিয়াৰে ৰোড মাৰ্চ কৰিছে আৰক্ষীয়ে লগতে সাধাৰণ ৰাইজৰ অভাৱ অভিযোগসমূহ ল'বলৈ চেষ্টা কৰিছে শিৱসাগৰ আৰক্ষীয়ে এক প্ৰকাৰ যেন শিৱসাগৰ আৰক্ষী এতিয়া সষ্টম হৈ পৰিছে শিৱসাগৰ আৰক্ষী যেন এতিয়া এক প্ৰকাৰ যেন সচেতন হৈ পৰিছে আৰু যি শেহতীয়া পৰিস্থিতি এই শেহতীয়া পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ পৰাৰ মাজতে এনেদৰে শিৱসাগৰৰ ৰাজপথৰ মাজমজিয়াৰে ৰোড মাৰ্চ কৰিছে আৰক্ষী প্ৰশাসনে সবিশেষ লৈ এইবাৰ কাৰণে চেষ্টা কৰিছো আপোনালোকৰ বাবে শিৱসাগৰৰ পৰিস্থিতিৰ প্ৰতি সচেতন আৰক্ষী প্ৰশাসন আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ শিৱসাগৰ আৰক্ষী প্ৰশাসনৰ তথা জিলা প্ৰশাসনৰ ৰোড মাৰ্চ শিৱসাগৰ নগৰৰ বিভিন্ন পথৰে ৰোড মাৰ্চ কৰিছে আৰক্ষীয়ে এক প্ৰকাৰ শিৱসাগৰৰ যি শেহতীয়া পৰিস্থিতি তাক লৈ উদ্বিগ্ন হৈ পৰিছে আৰক্ষী প্ৰশাসন বিশাল আৰক্ষী বাহিনীৰ সৈতে শিৱসাগৰ নগৰৰ মাজমজিয়াৰে ভ্ৰমণ কৰে আৰক্ষীয়ে ৰাইজৰ অভাৱ অভিযোগসমূহ শুনিবলৈ চেষ্টা কৰিছে ইতিমধ্যে প্ৰশাসনে শিৱসাগৰক শান্তি শৃংখলা অটুট ৰাখিবলৈ সকলোলৈ আহ্বান জনাইছে আৰক্ষী প্ৰশাসনে আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত এয়া হৈছে শিৱসাগৰৰ এগৰাকী হৈছে ডিচি আৰু প্ৰশাসন নামি পৰিছে জিলা প্ৰশাসন নামি পৰিছে আৰক্ষী প্ৰশাসন নামি পৰিছে এনেদৰে শিৱসাগৰৰ প্ৰত্যেকজন ৰাইজৰ মনৰ কথা বুজ ল'বলৈ চেষ্টা কৰিছে অভাৱ অভিযোগসমূহ দাঙি ধৰিবলৈ চেষ্টা কৰিছে শিৱসাগৰত আৰক্ষীয়ে ৰোড মাৰ্চ কৰিছে ৰাস্তাৰে সমদল উলিয়াইছে আৰক্ষীৰ সমদল উলিয়াইছে এনেদৰে এক বৃহৎ বিশাল আৰক্ষী বাহিনীৰ সমদল উলিয়াইছে শিৱসাগৰত যাতে কোনো ধৰণৰ ঘটনা সংঘটিত হ'ব নোৱাৰে কোনো ধৰণৰ অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হ'ব নোৱাৰে শিৱসাগৰত তাৰ বাবে এনেদৰে সষ্টম হৈ পৰিছে আৰক্ষী প্ৰশাসন তাৰ বাবে এনেদৰে সাজু হৈছে আৰক্ষী প্ৰশাসন কামাণ্ডো বেটেলিয়ান সকলো সাজু হৈছে শিৱসাগৰত এক প্ৰকাৰ যেন আৰক্ষীয়ে সম্পূৰ্ণৰূপে পৰিস্থিতি নিয়ন্ত্ৰণ ৰাখিবৰ কাৰণে সাজু হৈ পৰিছে এনেদৰে মই দেখুৱাই গৈছো এনেদৰে শিৱসাগৰৰ ৰাজপথৰ মাজমজিয়াৰে এনেদৰে ৰোড মাৰ্চ কৰিছে কাখৰ ৰাইজৰ অভাৱ অভিযোগ ল'বৰ কাৰণে চেষ্টা কৰিছে আৰক্ষী এনেদৰে বৃহৎ আৰক্ষী বাহিনীৰ দল এনেদৰে ৰাজপথৰ মাজেৰে বিভিন্ন ৰাজপথৰ মাজেৰে শিৱসাগৰৰ বিভিন্ন ৰাজপথৰ মাজেৰে এনেদৰে আৰক্ষী প্ৰশাসনে এক প্ৰকাৰ টহল দিছে ৰোড মাৰ্চ কৰিছে আৰু এনেদৰে কামাণ্ডো সকলো ওলাই আহিছে কামাণ্ডো সকল কি মহিলা কামাণ্ডো কি পুৰুষ কামাণ্ডো সকলো ওলাই আহিছে আগে আগে কামাণ্ডো দল পিছে পিছে আৰক্ষীৰ দল আৰু এনেদৰে এতিয়া শিৱসাগৰৰ মাজমজিয়াত আৰক্ষীয়ে ৰোড শ্ব' কৰা পৰিলক্ষিত হৈছে যাতে কোনো ধৰণৰ কুটাঘাতমক কোনো ধৰণৰ অনাকাংক্ষিত ঘটনা সংঘটিত হ'ব নোৱাৰে কোনো ধৰণৰ পৰিস্থিতি বিনষ্ট যাতে হ'ব নোৱাৰে আইন শৃংখলা যাতে অটুট থাকে কোনো ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী যাতে ৰূপায়ণ কৰিব নোৱাৰে কোনেও যাতে উত্তেজনামূলক মন্তব্যৰ জৰিয়তে উত্তেজনা কৰিব নোৱাৰে সাধাৰণ ৰাইজক তাৰ প্ৰতি সচেতন হৈ পৰিছে আৰক্ষী প্ৰশাসন তাৰ প্ৰতি সাজু হৈছে এতিয়া আৰক্ষী প্ৰশাসন আৰু এনেদৰে এতিয়া শিৱসাগৰত আৰক্ষীয়ে ৰোড মাৰ্চ কৰা পৰিলক্ষিত হৈছে এয়া কামাণ্ডোৰ বিশেষ বাহিনীলৈ আৰক্ষীয়ে এনেদৰে ৰোড মাৰ্চ কৰা পৰিলক্ষিত হৈছে আৰু এনেদৰে ৰাইজৰ যিকোনো সমস্যাসমূহ বুজ ল'বলৈ চেষ্টা কৰিছে প্ৰতিগৰাকী শিৱসাগৰৰ বাকী ৰাইজৰ মনৰ কথা বুজ ল'বলৈ চেষ্টা কৰিছে অভিযোগসমূহ ল'বৰ কাৰণে চেষ্টা কৰিছে আৰু এনেদৰে আৰক্ষী প্ৰশাসন ওলাই আহিছে এতিয়া শিৱসাগৰত যাতে কোনো এটা দল সংগঠনৰ নেতাই যাতে কোনো ধৰণৰ প্ৰতিবাদ কাৰ্যসূচী হাতত ল'ব নোৱাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব নোৱাৰে তাৰ বাবে সচেতন হৈছে সজাগ হৈছে সাজু হৈছে আৰক্ষী প্ৰশাসন ইয়াৰ আৰক্ষী অধীক্ষকৰ লগতে জিলা আয়ুক্ত এনেদৰে জিলা আয়ুক্ত আৰক্ষী অধীক্ষক বিশাল আৰক্ষী বাহিনী দল বিশাল কামাণ্ডো বাহিনী দল এনেদৰে শিৱসাগৰৰ বিভিন্ন ৰাজপথৰ মাজেৰে এনেদৰে ৰোড মাৰ্চ কৰা পৰিলক্ষিত হৈছে আৰু এক প্ৰকাৰ যেন সাধাৰণ ৰাইজক সচেতন ৰাখিবৰ বাবে সাধাৰণ ৰাইজক নিৰাপত্তা দিবৰ বাবে এনেদৰে আৰক্ষী প্ৰশাসন নামি পৰিছে শিৱসাগৰত আৰু এক প্ৰকাৰ যেন কোনো ধৰণৰ ঘটনা সংঘটিত হ'ব নোৱাৰে তাৰ প্ৰতি সচেতন তাৰ প্ৰতি সাজু হৈছে আৰক্ষী প্ৰশাসন কোনো ধৰণৰ যাতে অনাকাংক্ষিত ঘটনাই বেৰি ধৰিব নোৱাৰে শিৱসাগৰক তাৰ প্ৰতি সাজু হৈছে আৰু ইতিমধ্যে শিৱসাগৰৰ
কেইবাগৰাকীও দল সংগঠনৰ নেতালৈ সমন জাৰি কৰিছে আৰক্ষী প্ৰশাসনে বন সাইন কৰিবৰ কাৰণে আহ্বান জনাইছে বন সাইন কৰিবৰ কাৰণে ইতিমধ্যে নেতাসকলক মাতি আনিছে আৰক্ষী প্ৰশাসনে আৰু যাতে কোনো ধৰণৰ প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰিব নোৱাৰে যাতে কোনো ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব নোৱাৰে কোনো ধৰণৰ যাতে উচতনিমূলক মন্তব্য প্ৰদান কৰিব নোৱাৰে উত্তেজনামূলক মন্তব্য প্ৰদান কৰিব নোৱাৰে তাৰ প্ৰতি সচেতন হৈছে তাৰ প্ৰতি সজাগ হৈছে আৰক্ষী প্ৰশাসন এক প্ৰকাৰ শান্তি শৃংখলা অটুট ৰাখিবৰ কাৰণে চেষ্টা কৰিছে আৰক্ষী প্ৰশাসনে আৰক্ষী অধীক্ষক লগতে আৰক্ষী আয়ুক্ত নামি পৰিছে এতিয়া ৰাজপথত খুদ আৰক্ষী আয়ুক্ত আৰক্ষী অধীক্ষক একেলগে ৰোড মাৰ্চ কৰিছে আৰক্ষী প্ৰশাসনৰ লগত কামাণ্ডো বাহিনীৰ লগত একেলগে ৰোড মাৰ্চ কৰা পৰিলক্ষিত হৈছে এক প্ৰকাৰ যেন শিৱসাগৰত এতিয়া শান্তি শৃংখলা উভতাই আনিবৰ কাৰণে শিৱসাগৰত যেন এক প্ৰকাৰ এতিয়া শান্তি শৃংখলা অটুট ৰাখিবৰ কাৰণে এনেদৰে নামি পৰিছে আৰক্ষী প্ৰশাসন আৰু কামাণ্ডো বাহিনীৰ বিশেষ দল আৰু এনেদৰে আমি দেখুৱাইছো আৰক্ষী আয়ুক্তৰ লগতে জিলা আৰক্ষী অধীক্ষক এনেদৰে নামি পৰিছে কামাণ্ডো বাহিনীৰ লগত আৰক্ষী প্ৰশাসনৰ লগত আৰু ৰোড মাৰ্চ কৰা পৰিলক্ষিত হৈছে শিৱসাগৰত যি বৰ্তমান শেহতীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে সেই শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সচেতন হ'বৰ কাৰণে সচেতন ৰাখিবৰ কাৰণে এনেদৰে এতিয়া ৰোড মাৰ্চ কৰিছে শিৱসাগৰ নগৰৰ মাজমজিয়াৰে ৰোড মাৰ্চ কৰিছে বিভিন্ন ৰাজপথৰ মাজেৰে ৰোড মাৰ্চ কৰা পৰিলক্ষিত হৈছে বিভিন্ন ৰাজপথৰ মাজেৰে ৰোড মাৰ্চ কৰি যাওঁতে সাধাৰণ ৰাইজৰ অভাৱ অভিযোগসমূহ ল'বৰ কাৰণে চেষ্টা কৰিছে অভাৱ অভিযোগসমূহ শুনিবৰ কাৰণে চেষ্টা কৰিছে আৰক্ষী প্ৰশাসন কিংবা জিলা আয়ুক্ত আৰক্ষী অধীক্ষক কয় আৰু এনেদৰে এতিয়া আৰক্ষী অধীক্ষকে আমি দেখুৱাইছো আৰক্ষী অধীক্ষক আৰু জিলা আৰক্ষী আয়ুক্ত একেলগে ৰোড মাৰ্চ কৰিছে আৰক্ষী প্ৰশাসনৰ লগত এনেদৰে একেলগে ওলাই গৈছে কামাণ্ডো বাহিনী একেলগে ওলাই গৈছে আৰু এনেদৰে এতিয়া শিৱসাগৰৰ সচেতন শিৱসাগৰৰ যি শিৱসাগৰৰ ৰাইজ আছে সেই শিৱসাগৰ ৰাইজৰ সচেতনৰ প্ৰতি লক্ষ্য ৰাখি সজাগ কৰি ৰাখিবৰ কাৰণে এনেদৰে এতিয়া আৰক্ষী দল ওলাই আহিছে ৰোড মাৰ্চ কৰা পৰিলক্ষিত হৈছে আৰু কোনো ধৰণৰ যাতে অনাকাংক্ষিত ঘটনা সংঘটিত নহয় কোনো ধৰণৰ যাতে পৰিস্থিতি বিনষ্ট নহয় আইন শৃংখলা যাতে অটুট ৰাখে তাৰ প্ৰতি এতিয়া সচেতন হৈছে সজাগ হৈছে শিৱসাগৰ আৰক্ষী প্ৰশাসন শিৱসাগৰ কামাণ্ডো শিৱসাগৰ আৰক্ষী অধীক্ষকৰ লগতে আৰক্ষী জিলা আয়ুক্ত আৰু এনেদৰে এতিয়া ৰোড মাৰ্চ কৰা পৰিলক্ষিত হৈছে শিৱসাগৰৰ ৰাজপথৰ মাজমজিয়াৰে আৰু আমি দেখুৱাই গৈছে এই দৃশ্য আৰু কিছু দৃশ্য দেখুৱাৰ পিছত মন্তব্য আছে মন্তব্য আমি শুনাবৰ কাৰণে চেষ্টা কৰিম बोलना कौन स्पीड ना ना আপোনালোকে দেখিছে চাগে এতিয়া আজি মানে আমি গোটেই আমাৰ হোল পুলিচ কণ্ট্ৰোল ৰুমটোত বহুতখিনি শিৱসাগৰ ডিষ্ট্ৰিক্টৰ পুলিচ পাৰ্চনেল ইয়াত গোট খাই আছে আমি আজিৰ পৰা এনেকুৱা ডিচিশ্যন এটা লৈছোঁ যে নেক্সট 7 দিন 10 দিন বা 15 দিনৰ কাৰণে আমি মানে ৰেগুলাৰ বেচিছ এনেকুৱা ফ্লেগ মাৰ্চ বা ৰুট মাৰ্চ হওক আপোনালোকে আমি এইটো কণ্টিনিউ কৰি মানে ৰাইজৰ ওচৰত যাবলৈ চেষ্টা কৰিম আৰু তেওঁলোকৰ যি অভাৱ অভিযোগ আছে সেইখিনি জানিবৰ কাৰণে আমি চেষ্টা কৰিম তাৰ লগতে মই এইটো ক'ব বিচাৰিছোঁ যে যোৱা এদিন দুদিনৰ পৰা ছ'চিয়েল মিডিয়াত বহুতকেইটা ফেক নিউজৰ চাৰ্কুলেশ্যন হৈ আছে এই ফেক নিউজখিনি যদি কোনোবাই চাৰ্কুলেট কৰি আছে মই তেখেতসকলকো এইটোৱে উপদেশ দিম যাতে ফেক নিউজ চাৰ্কুলেট কৰি গোটেই আমাৰ যি কমিউনেল হাৰ্মনি চিটুৱেশ্যন এটা শিৱসাগৰত আমাৰ পূৰ্বপুৰুষৰ পৰা আছে সেইটো যাতে ভংগ নকৰক আৰু ভংগ নকৰি মানে যদি এনেকুৱা কোনো ফেক নিউজ এতিয়াও চাৰ্কুলেট কৰি থাকে মানুহে তেওঁলোকৰ এগেইনষ্টত আইনগতভাৱে ব্যৱস্থা লোৱা অতি শীঘ্ৰেই হ'ব আৰু মই সকলোকে এইটো আহ্বান জনাম যে এনেকুৱা ফেক নিউজেই হওক বা যদি কোনোবা বিপদত পৰিছে প্ৰব্লেমত আছে ইমিডিয়েটলি আমাৰ পুলিচ এডমিনিষ্ট্ৰেশ্যনক জনাওক আমি যিমান সোনকালে খবৰটো পাওঁ আৰু সিমান সোনকালে আমি ৰেছপণ্ড কৰাত আমাৰ বেছি সুবিধা হয়
আপোনালোকে দেখিছে চাগে এতিয়া আজি মানে আমি গোটেই আমাৰ হোল পুলিচ কণ্ট্ৰল ৰুমটোত বহুতখিনি শিৱসাগৰ ডিষ্ট্ৰিক্টৰ পুলিচ পাৰ্চনেল ইয়াত গোট খাই আছে। আমি আজিৰ পৰা এনেকুৱা ডিচিশ্যন এটা লৈছোঁ যে নেক্সট 7 দিন 10 দিন বা 15 দিনৰ কাৰণে আমি মানে ৰেগুলাৰ বেচিছ এনেকুৱা ফ্লেগ মাৰ্চ বা ৰুট মাৰ্চ হওক আমি এইটো কণ্টিনিউ কৰি মানে ৰাইজৰ ওচৰত যাবলৈ চেষ্টা কৰিম আৰু তেওঁলোকৰ যি অভাৱ অভিযোগ আছে সেইখিনি জানিবৰ কাৰণে আমি চেষ্টা কৰিম। তাৰ লগতে মই এইটো ক'ব বিচাৰিছোঁ যে যোৱা এদিন দুদিনৰ পৰা ছ'চিয়েল মিডিয়াত বহুতকেইটা ফেক নিউজৰ চাৰ্কুলেশ্যন হৈ আছে। এই ফেক নিউজখিনি যদি কোনোবাই চাৰ্কুলেট কৰি আছে, মই তেখেতসকলকো এইটোৱে উপদেশ দিম যাতে ফেক নিউজ চাৰ্কুলেট কৰি গোটেই আমাৰ যি কমিউনেল হাৰ্মনি চিটুৱেশ্যন এটা শিৱসাগৰত আমাৰ পূৰ্বপুৰুষৰ পৰা আছে সেইটো যাতে ভংগ নকৰক। আৰু ভংগ নকৰি মানে যদি এনেকুৱা কোনো ফেক নিউজ এতিয়াও চাৰ্কুলেট কৰি থাকে মানুহে, তেওঁলোকৰ এগেইনষ্টত আইনগতভাৱে ব্যৱস্থা লোৱা অতি শীঘ্ৰেই হ'ব। আৰু মই সকলোকে এইটো আহ্বান জনাম যে এনেকুৱা ফেক নিউজেই হওক বা যদি কোনোবা বিপদত পৰিছে, প্ৰব্লেমত আছে, ইমিডিয়েটলি আমাৰ পুলিচ এডমিনিষ্ট্ৰেশ্যনক জনাওক। আমি যিমান সোনকালে খবৰটো পাওঁ আৰু সিমান সোনকালে আমি ৰেছপণ্ড কৰাত আমাৰ বেছি সুবিধা হয়। আপোনালোকে দেখিছে চাগে এতিয়া আজি মানে আমি গোটেই আমাৰ হোল পুলিচ কণ্ট্ৰল ৰুমটোত বহুতখিনি শিৱসাগৰ ডিষ্ট্ৰিক্টৰ পুলিচ পাৰ্চনেল ইয়াত গোট খাই আছে। আমি আজিৰ পৰা এনেকুৱা ডিচিশ্যন এটা লৈছোঁ যে নেক্সট 7 দিন 10 দিন বা 15 দিনৰ কাৰণে আমি মানে ৰেগুলাৰ বেচিছ এনেকুৱা ফ্লেগ মাৰ্চ বা ৰুট মাৰ্চ হওক আমি এইটো কণ্টিনিউ কৰি মানে ৰাইজৰ ওচৰত যাবলৈ চেষ্টা কৰিম আৰু তেওঁলোকৰ যি অভাৱ অভিযোগ আছে সেইখিনি জানিবৰ কাৰণে আমি চেষ্টা কৰিম। তাৰ লগতে মই এইটো ক'ব বিচাৰিছোঁ যে যোৱা এদিন দুদিনৰ পৰা ছ'চিয়েল মিডিয়াত বহুতকেইটা ফেক নিউজৰ চাৰ্কুলেশ্যন হৈ আছে। এই ফেক নিউজখিনি যদি কোনোবাই চাৰ্কুলেট কৰি আছে, মই তেখেতসকলকো এইটোৱে উপদেশ দিম যাতে ফেক নিউজ চাৰ্কুলেট কৰি গোটেই আমাৰ যি কমিউনেল হাৰ্মনি চিটুৱেশ্যন এটা শিৱসাগৰত আমাৰ পূৰ্বপুৰুষৰ পৰা আছে সেইটো যাতে ভংগ নকৰক। আৰু ভংগ নকৰি মানে যদি এনেকুৱা কোনো ফেক নিউজ এতিয়াও চাৰ্কুলেট কৰি থাকে মানুহে, তেওঁলোকৰ এগেইনষ্টত আইনগতভাৱে ব্যৱস্থা লোৱা অতি শীঘ্ৰেই হ'ব। আৰু মই সকলোকে এইটো আহ্বান জনাম যে এনেকুৱা ফেক নিউজেই হওক বা যদি কোনোবা বিপদত পৰিছে, প্ৰব্লেমত আছে, ইমিডিয়েটলি আমাৰ পুলিচ এডমিনিষ্ট্ৰেশ্যনক জনাওক। আমি যিমান সোনকালে খবৰটো পাওঁ আৰু সিমান সোনকালে আমি ৰেছপণ্ড কৰাত আমাৰ বেছি সুবিধা হয়।